অৰ্ণৱ গোস্বামীক মহাৰাষ্ট্ৰ পুলিচে যেনেধৰণে কায়ত্ব কৰিছে, গ্ৰেপ্তাৰ কৰিছে, ইয়াক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এই আক্ৰমণ সমগ্ৰ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ভেটিৰ ওপৰত আক্ৰমণস্বৰূপ। গতিকে ইয়াক কোনো যুক্তিতে আমি সহ্য নকৰোঁ। আমি সেইবাবে মহাৰাষ্ট্ৰ চৰকাৰক আমি দাবী জনাইছোঁ, বিনা স্বত্বে অতি শীঘ্ৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি সন্মান জনাই অৰ্ণৱ গোস্বামী ডাঙৰীয়াক মুক্তি দিব লাগে। কাৰণ সেইখন চৰকাৰ, তাত শিৱসেনা, কংগ্ৰেছ সকলোৱে মিলিতভাৱে চলাইছে, NCP ইত্যাদি ইত্যাদি। গতিকে কংগ্ৰেছৰ পুৰণা যিটো প্ৰৱণতা গণতন্ত্ৰক নিঃশেষ কৰাৰ, সেই প্ৰৱণতাৰ ইয়াত প্ৰতিফলন ঘটিছে। গতিকে এই কথা কোনো যুক্তিতে আমি মানি নলওঁ। গণতন্ত্ৰত বিশ্বাসী কোনো ভাৰতীয় নাগৰিকে এই কথাটো মানি নলয়। গতিকে আমি গৰিহণা দিছোঁ আৰু বিনা স্বত্বে অতি শীঘ্ৰে অৰ্ণৱ গোস্বামীক মুক্তি দিব লাগে।